সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ ষ্টুডিঅ'ত তেখেতৰ ষ্টুডিঅ'তে এজন ছিংগাৰক বহুতখিনি গালি গালাজ দিছিলে, তৰ্ক বিতৰ্ক হৈছিলে। আৰু কিহৰ কাৰণে তৰ্ক বিতৰ্ক হৈছে আজিৰ ভিডিঅ'টোত আপোনালোকে গম পাব, আপোনালোকে শেষলৈকে চাব। আৰু আজিকালি আপোনালোকে গমেই পাইছে যে যেনেকৈ আগৰ পুৰণি ছিংগাৰবিলাক যেনেকৈ ভূপেন হাজৰিকা হওক বা খগেন মহন্তই হওক, তেখেতৰ গানবিলাক আছিল ভক্তিমূলক ধৰি লওক। আৰু আপোনালোকে তাতে একো আপোনালোকে বেয়া শব্দৰে তেওঁলোকে গান নাগায়, ধুনীয়াকৈ গান গাইছিল। কিন্তু আজিৰ দিনত এনেকুৱা হৈছে যে ছিংগাৰবিলাকে চব বেলেগ চাইডে গুচি যায়, বেয়া ভাষাৰে কিছুমান গানবিলাক গায়। তো সেইটোৰ কাৰণে অনুপম চক্ৰৱৰ্তীয়ে তেখেতৰ ষ্টুডিঅ'ত মাতি নি পেলাই তেখেতক গালি গালাজ দিছিলে, কুকুৰ মেকুৰী এইবিলাক গালি গালাজ দিছিলে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মাক দেউতাকে কেতিয়াও এনেকুৱা ধৰণৰ কথা ঠিক আছে, আপুনি মা দেউতাৰ লগত কৈছে, ঠিক আছে। মই এটা কথা আপোনাক মই ক'ব বিচাৰিছো, অসমত এই গীতটোৱে প্ৰথম গীত নেকি যিটো গীতে হয়তো কিবা এটা আপুনি শুনক, কাৰণ আপুনি শুনিব লাগিব, আপুনি মোক শুনিব লাগিব। কথা শুনি লোৱা, ফেচবুকত সবাইতো কৈয়ে আছে, ছচিয়েল মিডিয়াত সবাই কৈয়ে আছে যে আমি নতুন প্ৰজন্মই বিচাৰিছো। এতিয়া কওকচোন, আমি নতুন প্ৰজন্মই কেতিয়া এনেকুৱা ধৰণৰ গীত বিচাৰিছো? আৰু ইমান অশ্লীল আপুনি ভাবিলেও কেনেকে যে আপুনি এই গীতটো দিব আৰু আমি শুনি থাকিম বুলি? ঠিক আছে, আপোনালোকে শুনা নাই, গীতটো শুনা নাই, মই মানিছো আপোনালোকে গীতটো শুনা নাই, একদম শুনা নাই আপোনালোকে গীতটো। শুনিছো হয়, মই মোক এই গানটো মেছেজ কৰিছে, আপুনি ইমান শ্লাগ ইউজ কৰি ডিস্কো ভণ্টি নে কিবা, ঠিক তেনেদৰে মোৰ লাগিছে এখেতো সেই একে হেৰিটো এটা প্লেনিং ৰাহুল ডেকা এইবিলাক হাঁহি মাৰি একো লাভ নাই। এইবিলাক মই ক'ব দিলে ৰাহুল ডেকাই সস্তীয়া জনপ্ৰিয়তা কেতিয়াও বিচৰা নাই, কাৰণ ইয়াৰ আগতে মই কিমান কেইটা গান কৰি থৈছো, আপোনালোকে হয়তো কোনো শুনা নাই, কাৰণ আপোনালোকে সেইকেইটা গান ভাল আছিলে। গান লিখে গোৱালপাৰ লোকগীত একবাৰ হৰিবল মই গাই থৈছো, এটি ফুল আপোনালোকে চাব পাৰে এতিয়াও আছে। কিয় বিতৰ্ক কৰাবলৈ চেষ্টা মই বিতৰ্ক কৰাবলৈ বুলি নহয়, বিতৰ্ক কৰাবলৈ বুলি মই এই গানটো কৰা নাই। কিন্তু মই সঁচাই কৈছো, মই মেণ্টেলি এটা ডিপ্ৰেছনত ভুগি আছো। ৰাহুল, লাহে লাহে কোৱা। নিশ্চয় তোমাক কথা শুনিবলৈ অহা নাই, কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। আৰু এটা কথা, তুমি যে কৈ আছা, তুমি যে আজি ভিডিঅ'ত কনফাৰেন্সত কৈছা চিল্লাই আছো, হোৱাট দিছ চিল্লাই কি? কোনে চিল্লাই আছে তোমাক? আপুনি চাগে ভিডিঅ'টো ভালকে চোৱা নাই, আপোনাক চাগে ভিডিঅ'টো আপুনি চোৱা নাই। ভিডিঅ'টোত মই এটা কথা উল্লেখ কৰিছো যে যদি মই বেয়া গীত গাইছো, বেয়া গীতটোৰ এগেইনষ্টত যিবোৰে কমেণ্ট দিছে মোক, তেওঁলোকে হাজাৰ হাজাৰ মানুহৰ আগত, মই শব্দকেইটা নকওঁ ইয়াতে, মই ইমান বেয়া শব্দ ইউজ কৰি কেনেকে ক'ব পাৰো? গানটো গ্ৰহণ কৰাৰ কাৰণে অসমৰ মানুহ জগৰীয়া, তোমাৰ গানটো যে শ্বেয়াৰ কৰিলে তাৰ কাৰণে অসমৰ মানুহে জগৰীয়া, তুমি নহয়। তুমি মেছেজ কৰি ইয়াক পুলি পোখালিয়ে উভা দিব লাগে, মানুহে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে। এইটো এটা ডাঙৰ শিক্ষা। মই গ্লেমাৰ বুলি কোৱাই নাই, গ্লেমাৰ বুলি আপোনালোকে নিজে কৈ আছে। আৰু আজি গ্লেমাৰ বুলি ছচিয়েল মিডিয়াত। আচ্ছা, এটা কথা কোৱাচোন ভাইটি, তুমি এটা কথা কোৱা, তুমি কি ভাবি গানটো কৰিলা? দাদা, মই গানটো প্ৰথম অৱস্থাত মই কোনো নিগেটিভ ইনচান লোৱা নাছিলো, কিন্তু এতিয়া ল'বৰ কাৰণে বাধ্য হৈছো, কাৰণ যিমানে ক'ব কাৰণে বৰ্তমান গৈ আছে, সেইকাৰণে মই ল'বৰ কাৰণে বাধ্য হৈছো। আচ্ছা, গানটো কোনে লিখিছে? গানটো লিখিছিলে দীপ্তাৰ্থ শৰ্মা বুলি পাঠশালা ল'ৰাজন হয়, তেওঁৰ লগত মই আছিলো, আমি দুজনে মিলাই মিলি গীতটো কৰিছিলো। তোমালোকে ডুৱেল মিনিঙৰ গান লিখিছা, তোমালোকেতো তেনেকুৱা বহুত ভাল গান শুনিছা আগতে। আমাৰ এইখন জেগা হ'লগৈ তোমাৰ শংকৰদেৱ মাধৱদেৱৰ নিচিনা মহাপুৰুষৰ ৰাজ্য এখন, য'ত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, আমাৰ তফজ্জুল আলী ছাৰ, হীৰেণ গোহাঁই ডাঙৰীয়া, ৰমেন চৌধুৰী, ৰমেন বৰুৱা, তেওঁলোকৰ নিচিনা মানুহ থাকোঁতে তোমালোকৰ লাজ লগা নাই? সন্মান অকণমান কৰিব নিশিকে? ইয়ালৈ মোক অনুপম দাৰ মাতৰ সময়তে মই ভাবিছিলো এটা কথা ক'ম বুলি, যে মঞ্চ গীত গাই যিবিলাক এতিয়ালৈকে জনপ্ৰিয় হৈছে বা নতুন প্ৰজন্মৰ ভিতৰত যিবিলাকে কিছুমান গান, মোৰ এই গীতটোৰ নিচিনা ধৰণৰ কিছুমান গীত যিবিলাকে বনাই কৈছে,
তেওঁলোকৰ আগত মই ইয়াত ক্ষমা খুজিব অহা নাই কিন্তু যিকেইজন নমস্য ব্যক্তি হয় যিকেইজন প্ৰকৃত শিল্পী হয় মই তেওঁলোকৰ ওচৰত হাত জোৰ কৰি নমস্কাৰ খুজিছোঁ মাফ খুজিছোঁ যে মোৰ গীতটো যদি সঁচাকৈ ভুল হৈছে ক'ৰবাত তেওঁলোকে মোক মাফ কৰিব মই তেওঁলোকৰ ওপৰত এৰি দিছোঁ গীতটো কাৰণ কোনো সস্তীয়া জনপ্ৰিয়তা ল'বৰ কাৰণে মই গীতটো কৰা নাছিলোঁ গতিকে মই তেওঁলোকৰ ওচৰত হাত জোৰ কৰি কৈছোঁ তেওঁলোকে এনেকুৱা গীত এটাৰ সৃষ্টিৰ আঁৰত এটা উদ্দেশ্য থাকে এইটো খাটাং মই ভাবোঁ এইটো খাটাং চিন্তা কেনেকে মানুহৰ আহে প্ৰত্যেকটা গীতৰে এটা উদ্দেশ্য থাকে পংকজক চিনি পোৱা নাই চিনি পোৱা এইবিলাকতো চিনিয়ৰ আমাৰ মানুহৰ মাজত আছে পংকজ হেৰি শব্দটো মানে তুমি যে কৈছা এই শব্দ নানিবা ঠিক আছে সেই বস্তুটো বুজাই দিবলৈ তুমি কনভিন্সিং কৰিব পৰা নাই নহয় কাকু তুমি যে কৈ আছা ভাল গান এইটো ভাল গান বুলি কৈ আছা ভাল গান বা বেয়া গান বুলি এতিয়ালৈকে মই কোৱা নাই কাৰণ আপোনালোকে ভাল গান বেয়া গানটো নিজে বিবেচনা কৰিব সেইটো মই বিবেচনা নকৰোঁ এটা 100% বেয়া গান তুমি ভাল গানটো ক'বই নোৱাৰা প্ৰথম কথা হ'ল তুমি শব্দটো বুজাই হিয়াখন আৰু এটা শব্দ বুজাইছা তুমি বুজাইছা 6 নাই সবে বুজিছে সবে সেইখিনি খবৰ গীতাখন বজাইছা এইবিলাক গীতৰ কথা সেইখিনি খবৰ গীতাখন বজাই গীতাখন ওভাৰলেপ কৰি থৈছা বাকি কেইটা শব্দ যেনেকৈ ওলাই আছে প্ৰমিনেণ্টলি তোমাৰ হিয়াখন কিন্তু ওলোৱা নাই ওলোৱা তুমি গীতাখন বজাই তাৰ ওভাৰলেপ কৰি থৈছা সেইটো বুদ্ধিয়ে কৰিছে তুমি হয় না তুমি মানে চাব মই এটা কথা কওঁ মিউজিক কৰা 20 বছৰ বুলু হৈছে মই এটা কথা বয়স মিউজিক কৰিছো এটা কথা মানুহ নিশিকাবা তুমি এটা কথা কৈছা ঠিক আছে মই চেষ্টা কৰা নাই আপুনি বহুত চিনি হয় মই সেইটো শিকাব নহয় কেতিয়াও আচ্ছা ৰাহুল এটা কথা কোৱাচোন মই একদম এটা মানে জেনেৰেল কথা এটা কৈছো তুমি আলটিমেটলি গানটো গালা তুমি মানি লোৱা তুমি বহুত জনপ্ৰিয় হৈ গলা হা তোমাক ষ্টেজত মাতিলে গান গাবলৈ তোমাক কোনোবাই যেতিয়া গামোচাখন পিন্ধা দাদা হেৰিখন গা কৈছো দেই এবাৰ শব্দটো ইউজ কৰিছো মই কি তোমাৰ কেনেকুৱা লাগিব পাৰে অকমান নিজে ভাবাচোন বা এজনী ছোৱালী তোমালোকে দেখৰ কি ছোৱালী মই ছোৱালীজনীৰ কেনেকে গাব পাৰিছো মই আচৰিত তাৰমানে তাইক যেতিয়া ক'ব মানে সেই শব্দটো নকওঁ তাই গোৱা লাইনটো যদি মই কওঁ তো আৰু লজ্জাজনক তাৰমানে তাই যিটো লাইন গাইছে হয়নে সেই লাইনটো যেতিয়া তাইক যেতিয়া ষ্টেজত কোনোবাই যেতিয়া গামোচাখন বিলাই দি ক'ব সেই শব্দটো কেনেকে তাই গাব কেনেকে বা কেনেকুৱা এটা সৰু কথা আপোনাক কওঁ মই সেই ছোৱালীজনীয়ে যিটো লাইন গাইছে আপুনি ক'লে বহুত লজ্জিত বুলি ঠিক আছে কিহৰ কাৰণে লজ্জিত হ'ল মই বুজাই ক'ব পাৰিব নেকি আপোনাক অকণ বুজাই ক'লে ভাল পাম তাৰমানে কথাটো কেনেকুৱা হ'ল ইয়াতে তাৰমানে এটা লিমিটেশ্যন থাকিলে ঠিক আছে ইয়াতে এটা লিমিটেশ্যন আছে কথাখিনি লিমিটৰ ভিতৰত ক'ব লাগিব যদি গোটেইখিনি কথা যদি ক্লিয়াৰ নহয় তেনেহ'লে এটা মই লিমিটৰ ভিতৰত কথা কৈ থাকিলে কিবা হ'ব জানো আপোনালোকে বুজি লজ্জিত কিয় মই কৈ আছো সেই গানটো মই মোৰ ভাই ভনী মা দেউতাৰ আগত শুনিব নোৱাৰো হা প্ৰত্যেকজন শিল্পীৰ এটা সমাজৰ প্ৰতি দায়িত্ব থাকে এটা আইকন যেনেকৈ আজি চাপ'জ জুবিন গাৰ্গ বহুতৰ কাৰণে আইকন আইডল হয় জুবিনে যদি দুপাত জোতা বেলেগ ৰঙৰ পিন্ধে বেলেগ ল'ৰাই জুবিনক ভাল পাই কাৰণে পিন্ধে কালি তুমি ষ্টাৰ হৈ গ'লা ষ্টাৰ মানে তুমি ষ্টাৰ হ'বই নালাগে এজন শিল্পী ষ্টেজত উঠাৰ লগে লগে ষ্টাৰ কাৰণ শিল্পীৰ কথা ৰাইজে শুনে গতিকে তুমি এটা ষ্টাৰে ডাঙৰ সৰু বাদ দিয়া তুমি ষ্টেজত উঠি গান গাইছা মানে তুমি ৰাইজক তুমি সমাজৰ তোমাৰ দায়িত্ব আছে নিশ্চয় তো তুমি কি দিছা ইয়াৰ সমাজক তুমি তোমাৰ কালি পৰহি সৰু ল'ৰা এটা গান শুনি পেলাই কি শিকিব তোমাৰ এই গানটো মই সেইটোৱে ক'ব বিচাৰিছো আমাৰ গান শিকাব লাগে খগেন মহন্তই গান শিকাব নিশ্চয় 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 মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছো মই নতুন প্ৰজন্মৰ ল'ৰা মই বৰ্তমান উঠি আহিছো ঠিক আছে মই শব্দৰ কথাটো পিছলৈ আহিছো মই বৰ্তমান এটা কথা ক'ব বিচাৰিছো মই আপোনালোকে ক'লে নতুন প্ৰজন্মই কি শিকিব তোমাৰ কথা মই শুনিম কিন্তু তাৰ আগত তুমি এইটো কথা জানি থোৱা সমগ্ৰ ছ'চিয়েল মিডিয়াত সমগ্ৰ অসমৰ মানুহে তোমাক থুই কৰিছে তোমাৰ এই বগা মুখখন হাঁহি থকা মুখখন অসমৰ মানুহে গ্ৰহণ কৰা নাই গোটেই অসমৰ মানুহবিলাকে কি তোমাৰ গানটো বুজাই নাই নেকি মই এটা কথা ক'ব বিচাৰিছো জোনাঘটা ইতিমধ্যে এটা সুদৃঢ় স্থিতি গ্ৰহণ কৰিছে আমাৰ হেৰি জয়ন্ত কাকতীহঁতে শুনি ল'ব লাগিব এইখিনি কথা তোমালোকে কৰা বেয়া কামবিলাকৰ কাৰণে প্ৰতিবাদ কৰিবলৈ মানুহ ওলাই আহে মানুহ মনে মনে নাথাকে তোমাক মই এজ এ ব্ৰাদাৰলি কৈছো তুমি গানটো বিয়াতে বেয়া হৈছে তুমি মানিছা ক্ষমা খুজা গানটো বেয়া হৈছে ভাল কাম এটা কৰা তোমাক আমি চাপৰ্ট গানটো বেয়া হৈছে এতিয়া মানিবৰ কাৰণে মই ইচ্ছা কৰিছো কৰিম তুমি নতুনকে এইটো ইণ্ডাষ্ট্ৰীত আহিছা আমাৰ কাৰণে ভাল কথা নতুন শিল্পী হিচাপে ভাল কাম দাদা মই এটা কথা আজি আপোনালোকক একদম ক্লিয়াৰলি এটা মই ক'ব বিচাৰিছো আপোনালোক অনুগ্ৰহ কৰি শুনিব হয় অসমীয়া সংস্কৃতিত বহুত ভাল ভাল অৱদান বহুত মানুহে দি গৈছে মই মানো সেইসকল মই নমস্য ব্যক্তি কিন্তু বৰ্তমান সময়ত অসমত
অকল এইটো গীতে সৃষ্টি হ'ল নে এনেকুৱা ধৰণৰ কাৰণেই তুমি কৰিবা কথাখিনি ক'ব দিলে ভাল হয় আমাৰ কথা শুনক নহয় আগতে কথাখিনি কমপ্লিট কৰিব দিলে ভাল হয় কাৰণ কথাখিনি কমপ্লিট নকৰিলে কথাখিনি আতি গৈ গান এটা গান নহয় এডাল অগানটো লিখি ক'ব লগাখিনি কৈ দিছে আৰু কওক তথাপিও ক'ব লাগিব কাৰণ চাব মই এটা কাৰণতে ক'ব লাগিব অসমত এতিয়ালৈকে কেনেকুৱা ধৰণৰ গীত ওলাইছে বিলাহী বিলাহী বুকুতে বিলাহী পকিছে কি গান হয় এইটো আপুনি ক'ব পাৰিব কোনোবা ক'ব পাৰিব সেইটো কি গান হয় ঠিক আছে কোমল কোমল বুকুখনি চুইচাং লাগি যায় সেইটো গান হ'ল নেকি ঠিক আছে মই এটা কথা কম মই বেয়া পাওঁ যিকোনো এজন মানুহ ওলাব লাগিব যিজন মানুহৰ পিছত লাগি গোটেই সমাজখন শুদ্ধ হয় এক নম্বৰ কথা মই সেইটো ভাবি এইটো গীত কৈছো মই সাপোৰ্ট কৰিছো মই সেইটো কথা চোৱা আজি তুমি আছা তুমি আমাৰ টাৰ্গেট নহয় মই এইটোৰ কাৰণে মই সবকে কৈছো কিন্তু যিমান গীতিকাৰ আছে সকলো গীতিকাৰক কৈছো তেওঁলোকৰ লাজ পাই মৰি যোৱাটো উচিত যোনে এনেকুৱা গান হ'ব পাৰে কাৰণ এটা ৰিভলিউচনটো আমাক লাগিব হয় মই আচল কথা কওঁ এইটো গীতত বিতৰ্ক মই বিচাৰিছিলো মই আজি মানুহৰ জন্ম হৈছে মই এটা কথা ক'ব বিচাৰিছো হয় মই এইটো গীতত বিতৰ্ক বিচাৰিছিলো আৰু বিতৰ্কৰ থ্ৰুৰে মই টেলিভিছন চেনেলত আহি বা পেপাৰত আহি মানুহক এটা স্পষ্ট কৰি দিব বিচাৰিছিলো যে এইখিনি বস্তু সলনি হ'ব জীৱনত দুখন মুখ ল'ব নাপায় কিন্তু এতিয়া মই খুৰা কথাটো ক'ব লগা হৈছে প্ৰথমতে মই কৈছিলো হয় মই বিতৰ্কৰ কথা কিন্তু এতিয়া গোটেইখিনি মানুহে যিহেতু এটা বেলেগ ধৰণৰ কথা কৈ আছে গতিকে মই ক'ব লগা বাধ্য হৈছো মই তোমাক সাপোৰ্ট কৰিছিলো অধ্যয়ন নাই অলপ অধ্যয়ন নাই সস্তীয়া জনপ্ৰিয়তা লাগে অধ্যয়নৰ খুব অভাৱ অধ্যয়ন একদম অভাৱ তেওঁ কোনো অধ্যয়ন নকৰে কেইটামান শব্দ জানে যিকেইটা শব্দ লৈ তেওঁ গান এটা বনাই বজাৰত এৰি দিব লাগে আৰু মানুহক মেছেজ কৰি ক'ব লাগে যে এনেকুৱা গান এটা হ'ব লাগে 70-80 দশকৰ তিনিজন মোক গীতিকাৰৰ নাম কোৱাচোন কাৰ নাম শুনিছা তুমি 70-80 দশকৰ যাৰ যাওঁতি যুগীয়া গীতে আমাৰ সোণহেৰীয়া অসমখনত সোণহেৰীয়া আমাৰ সাৰুৱা মাটিৰ গোন্ধ বিয়পি পৰে মই সেইটো নালাগে মোক প্ৰথম তিনিজন গীতিকাৰৰ নাম কোৱা ৰৈ গলা ৰৈ যায় এইটো শিল্পী বোলে আকৌ নাই এয়া ৰৈ যায় শিল্পী যেতিয়া অশ্লীলতা কৰিব লাগে ৰৈ নাযায় তুমি যিটো লিখিছা তোমাৰ নিচিনা 10টাই লিখিব পাৰে কিন্তু নিলিখে দাদা গীতটো মই লিখা নাই মাকো কৈছো ঠিক আছে লিখা নাই গীতিকাৰটো তোমাৰে কাষৰ মানুহ না ঠিক আছে একে সাৰুৱা সাৰ লৈ পেলাই তোমালোকৰ জন্ম হৈছে কাষৰ মানুহে গীত লিখা নিলিখাটোৰ লগত তোমালোক দুইটাই লগ লাগি গীত লিখা বুলি কৈছা তেখেতে মোক দেখাইছে মোক লিখি কেনে দেখাইছে মই মানিছো তেখেতে লিখাই মোক দেখাইছে এইটো গীত তুমি কৰিবা মই কৈছো 70-80 দশকৰ কোৱা মই এটা বিৰতি ল'ম বিৰতিৰ পিছত তুমি মোক ক'ব লাগিব এটা বিৰতি লৈছো বিৰতিৰ পিছত আকৌ এই অনুষ্ঠানৰ মাজত উভতি আহিছোঁ এই সময়লৈ আৰু ইতিমধ্যে এটি গানৰ সম্পৰ্কত আমি আলোচনা কৰি আছোঁ ফোন লাইন খুলি দিছোঁ দৰ্শকৰ বাবে কিন্তু তাৰ আগত আমাৰ আন এগৰাকী অধিবক্তা আছে মনজিত চেতিয়া ডাঙৰীয়া যিটো যুটীয়াভাৱে তেওঁলোকে গোচৰ দিছিল মই মনজিত চেতিয়াক এবাৰ স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ আৰু চেতিয়া ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু আপুনি কি ক'ব খোজে আপুনিও এগৰাকী মই ভাবোঁ দায়বদ্ধ এজন নাগৰিক আৰু এজন শ্ৰোতাও কিভাৱে এই সমগ্ৰ ঘটনাত কিয় আপোনালোকে এই ধৰণৰ এটা পদক্ষেপ ল'লে কি চিন্তা কৰি কথাটো হ'ল অসমীয়া গানত অশ্লীলতাটো বহুত দিনৰ পৰা আহি আছিলে আহি এতিয়া মানে এইটো চূড়ান্ত পৰ্যায় পাইছে বুলি ভাবিছোঁ এতিয়া চূড়ান্ত পৰ্যায় পাইছে যিটো এতিয়া গানৰ যিটো পৰিৱেশন হ'ল ইউটিউবত বা ছ'চিয়েল মিডিয়াত যিটো পৰিৱেশন হ'ল এতিয়াই যদি ব্যৱস্থা লোৱা নাযায় এতিয়াই যদি এইটো প্ৰতিৰোধ কৰা নাযায় তেতিয়াহ'লে সমাজ ব্যৱস্থাটো আমাৰ একেবাৰে বেয়া হৈ যাব এটা গান যদি আমি যদি অকল নিজে মাইক্ৰফোনত শুনিবলগীয়া হয় দুজন বন্ধুৰ মাজত বা ঘৰৰ ইজনে ইজনৰ লগত যদি শুনিব নোৱাৰোঁ এইটো কেনেকুৱা ধৰণৰ গান আৰু এই তেনেকুৱা ধৰণৰ গান গোৱা এজন ব্যক্তিক যদি পাব্লিচিটি দিবৰ কাৰণে নিউজ চেনেলত আনি আকৌ তেখেতক বহুৱাই পিনে টক শ্ব' কৰা যায় যিটো তেওঁ বিচাৰিছিলে আল্টিমেটলি সেইটোৱে যদি কৰা যায় এইটো কিন্তু মই গৰিহণা দিছোঁ নাই ডাঙৰীয়া আমি স্পষ্ট কৈছোঁ যে কোনো এই ধৰণৰ স্থূল ৰুচি অভব্য কিন্তু আৰু এজন ৰাহুল ডেকাৰ জন্ম হ'ব নালাগিব সন্মুখত আমি তেওঁক এই কথা কৈছোঁ আৰু তেওঁ ইয়াৰ বাবে দায়বদ্ধ হ'ব লাগিব এই কথা আমি তেওঁক বুজাইছোঁ তেওঁ দায়বদ্ধ হোৱাটো মেইন কথা নহয় তেওঁ যিটো পাব্লিচিটি বিচাৰিছিলে আপোনালোকে সেইটো পাব্লিচিটি অলৰেডি দিছেই আৰু সেইটো কিন্তু মই
মই ভাবো ডাঙৰীয়া কথাষাৰ তেনেকুৱা হ'ব নোৱাৰে। গৰিহণা দিছো আৰু আইনী ব্যৱস্থা যি আছে আইনী ব্যৱস্থা মতে আৰক্ষী বিষয়ে তেওঁলোকে নিজে ব্যৱস্থা ল'ব। এই বিষয়ে আমি আইনৰ যি ব্যৱস্থা আছে সেইমতে যাব। কিন্তু পাব্লিচিটিটো যিটো বিচাৰিছিলে সেইটো আপোনালোকে দিছে, সেইটো কিন্তু মই ভাল পোৱা নাই। নিশ্চয় ধন্যবাদ জনাইছো। কিন্তু মনজিত চেতিয়া সেই লক্ষ্য উদ্দেশ্য নহয়, খুব স্পষ্ট কথা। এনেকুৱা স্থূল গীত হওক, এনেকুৱা অভব্য সংগীতক আমি উৎসাহিত কৰিব খোজা নাই। আমাৰ স্পষ্ট কথা, তেওঁ নিগেটিভ যি পাব্লিচিটি তাৰ বাবে আমি তেওঁক গৰিহণা দিছোঁ। ফোন লাইনো দৰ্শকক সেইবাবে খুলি দিছোঁ। সকলোৱে কথা কোৱাৰ স্বাধীনতা আছে। শুনক তেওঁ সন্মুখৰ পৰা যে মানুহে এই গীতটিক কেনেধৰণে উৎখাত কৰিছে আৰু ঘৃণা কৰিছে, নিজে শুনক। মই কিন্তু তাৰ মাজত স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে, স্বাগতম জনাইছোঁ। আৰু কি ভাবে এটা শব্দ দিগন্ত ভাৰতী ডাঙৰীয়া, আৰু এটা শব্দ মই ভাবোঁ এই বিষয়টোৰ লগত আগৰ পৰা বহুত দিন আগৰ পৰা এনেধৰণৰ আহি আছে গীত। নিউজ চেনেলত আমি দেখাও পাওঁ, সস্তীয়া অশ্লীল গীত এই ধৰণৰ কথাবিলাক কৈ পেলাই আলোচনা এটা কৰা হয় আৰু সেই ধৰণৰ শিল্পীখিনিক মাতি আনি গানো গাব দিয়া হয়। তাৰ লগত এজন দুজন ভাল বুলি জ্যেষ্ঠ যিয়ে সদায় নিৰৱচ্ছিন্নভাৱে ভাল কাম কৰি আছে তেনেকুৱা শিল্পী দুজনক মাতি অনা হয় আৰু তেওঁলোকক ক'বৰ কাৰণে যদি 5 মিনিট দিয়া হয়, বাকীখিনি সময় যাক সস্তীয়া বেয়া বুলি হেডলাইনটো দিয়া হয় তেওঁলোকক কৈ থাকিব দিয়া হয়। এই আপোনাক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো। তো আপুনি যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ আপোনাক। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।